everyone, welcome to my channel again. আজি মই তত্ত্ব যে ৰেডি কৰিছে মোৰ ছোৱালীৰ কাৰণে তাৰ মামাৰ ঘৰৰ পৰা মানে মোৰ দেউতাৰ ঘৰৰ পৰা সেইটো মই শ্বেয়াৰ কৰিব গৈছোঁ মানে গোটেই তত্ত্ব লৈ যোৱাৰ ভিডিঅ'টোতো মোৰ লগত নাই ইভেন মোৰ কাৰো লগতেই নাই ওলাই যোৱাৰ ভিডিঅ'টো নাই একো নাই সো যিখিনি আছে মই সেইটোৱে শ্বেয়াৰ কৰি আছোঁ গোটেই প্ৰিপাৰেশ্যন নট অনলি তত্ত্ব ইয়া যে আমাৰ চিঠি লিখিছোঁ মই হাতেৰে সেইটোও মই কেমেৰা বন্দী কৰি ৰাখিছোঁ যাতে ভৱিষ্যতলৈ এইটো থাকি যায় মোৰ ছোৱালী দেখিলেও যাতে ভাল পায় ল'ৰাই যাতে দেখি আনন্দ পায় মনত সো এইখিনি হৈছে আজিৰ ভিডিঅ'ৰ মূল সাৰাংশ মানে গোটেই প্ৰিপাৰেশ্যনখিনি ঘৰত বহি মই কেনেকৈ কৰিছোঁ মোৰ ঘৰৰ মানুহকেইজন কেনেকৈ মোক সহায় কৰিছে সেইটোৱে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব গৈ আছোঁ সেইটোৱে মই কণমানি ছোৱালীটো মানে 5 months প্লাছ চলি আছে তাৰ 5 monthsতে মানে বাৰ্থডে পাৰ্টিটো কৰি আছোঁ অন্নপ্ৰাশনৰ পাৰ্টিটো কৰি আছোঁ বাট মই খোৱা ষ্টাৰ্ট কৰাম একচুৱেলি 6 months প্লাছ হ'লেই তাৰ আগত মই খোৱাটো তাক নিদিওঁ অকল মুখত ভাতটো দি ৰাখিম কাৰণ এইটোৰ এটা অশুভ দিন আছে শুভ দিনটোতে আমি কৰোঁ ন ইউজুৱেলি আৰু এনেতো একো কথা নাই যোনে যেতিয়া ইচ্ছা কৰিব যোনে মানেতো মানে আমাৰ ডাঙৰে আছে তো মানিবই লাগিব সেইকাৰণে আপোনালোকে কামাখ্যাৰ ভিডিঅ'টো দেখিছে এয়া প্ৰিপাৰেশ্যন অফ মাই কাৰ্ড হাতত বনোৱা এইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ আপোনালোকক ইনভাইটো কৰিছিলোঁ চ' এইখিনি হৈছে গোটেই কাৰ্ডৰ প্ৰিপাৰেশ্যন আৰু এইখিনি হৈছে মই আৰু মা আৰু খুৰী চবেই হেল্প কৰিছে প্ৰিপাৰেশ্যন হৈছে তত্ত্বৰ আমাৰ এই বাৰাণ্ডাটো আছে মোৰ ছোৱালীটো মোৰ ফালে চাই আছে গম পায়নে মই যেতিয়া ভইচ অভাৰ দি আছোঁ মোৰ ছোৱালীটো মোৰ ফালে চাই আছে চ' মানে এইখিনি হৈছে গোটেই তত্ত্ব এই ষ্টৰিটো কৈ আছোঁ এই তত্ত্বটো কিন্তু তাৰ কাৰণে কিনি অনা নহয় একচুৱেলি এই তত্ত্বটো আগৰে আছিলে মোৰ ঘৰত আছিলে ভণ্টিৰ বিয়াৰ কিছুমান আৰু সেইবোৰতে কৰিছোঁ আৰু লগতে এই যে কাঁহৰ থালা বাতি গ্লাছটো যে দেখিছে চামুচটো যে দেখিছে এইটো হৈছে বহুত এটা এইটোৰ হেৰি আছে ইম্পৰ্টেঞ্চ আছে এইটো মোৰ মামাৰ হয় মামাৰ অন্নপ্ৰাশনৰ সৰু মামায়েকৰ অন্নপ্ৰাশনৰ এইটো মোক দিয়া হৈছিল মোৰ অন্নপ্ৰাশনত এতিয়া এইটো মায়ে কি কৈছে যে এইটো মোৰ ছোৱালীলৈ দি আছে আৰু কৈছে যে এইটো যাতে মই মোৰ ছোৱালী বা ল'ৰাৰ নেক্সট জেনেৰেশ্যনত দিওঁ চ' এইটো অবভিয়াছলি এইটোতো আৰু পেলাই নিদিওঁ বা কাকো নিদিওঁ বা বিক্ৰীও কৰি নিদিওঁ এইটো অবভিয়াছলি থাকিব এইটো ময়ো জেনেৰেশ্যন টু জেনেৰেশ্যন পাছ কৰিবই দিম যদি সিহঁতে কথা শুনে তেতিয়াহ'লেতো বহুত জেনেৰেশ্যন চলি যাব এইখিনি হৈছে এই কাঁহৰ বাচনটোৰ মানে ষ্টৰি এইটো বহুত ইম্পৰ্টেঞ্চ আছে এতিয়া মামাই নাই কিন্তু মামাৰ বাচনটো আমাৰ লগত থাকি গৈছে এইফালে মই গল্প কৰি এইবোৰ কৰি আছোঁ প্ৰিপাৰেশ্যন এইটো মোৰ ল'ৰাৰ এটা ড্ৰেছ দিছে ছোৱালীৰ মুখৰ যিটো ভাত দিব নহয় কামাখ্যাত এইটো পিন্ধিয়ে দিব মই কৈছিলোঁ আমি এটা ড্ৰেছ কোড পিন্ধিছিলোঁ মই মোৰ হাজবেণ্ড মোৰ ছোৱালী মোৰ ল'ৰা তাৰ লগতে দিছে এটা খেলনা বাতি পুতুল আৰু মোৰ ভণ্টিও আহিছে সিহঁতক বহুত বস্তু আনিছে এইটো এটা চুৱেটাৰ চিপছ চকলেট ডাইপাৰ টিশ্যু চুৰি বেগ ফ্ৰক জোতা হিয়াৰ বেণ্ড হিয়াৰ ক্লিপ মানে এটা ছোৱালীৰ কাৰণে যি লাগে কিন্তু এইটো বস্তু বুজি নাপাওঁ ছোৱালীৰ যেতিয়া অন্নপ্ৰাশন হ'ব বা বাৰ্থডে হ'ব এই খেলনা বাতিটো দিয়ে এই যে ৰান্নাঘৰৰ খেলনা বাতিটো ময়ে লৈ আহিছিলোঁ মানে মাৰ অৰ্ডাৰ আছিলে যে লৈ আহিবি এটা এনেকুৱা চ' মই লৈ আহিছোঁ কিন্তু মই বুজি নাপাওঁ যে কিয় মানে ছোৱালীৰ টাইমত এনেকুৱা কিয় ল'ৰাৰ টাইমত কিয় দিয়া নহয় এইটো অলপ চেঞ্জ হ'ব লাগে হয়নে নাই আপোনালোকে কওকচোন ল'ৰাবিলাককো এনেকুৱা দিব লাগে মোৰ মতে আজিকালি বুলি নহয় আগৰ দিনৰ পৰাই ৱৰ্ক ইজ নট জেণ্ডাৰ বায়াজ কেতিয়াও জেণ্ডাৰ বায়াজ নহয় সাজগোজ জেণ্ডাৰ বায়াজ নহয় যোনে যেনেকুৱা ইচ্ছা সাজিব পাৰে কিন্তু নাজানো কিয় এই বস্তুটো চলি আহিছে ছোৱালীৰ ক্ষেত্ৰত এইবোৰ এনেকুৱা সাজিব লাগিব এনেকুৱা কাম কৰিব লাগিব বুলি এনেকুৱা খেলনা এনেকুৱা জেণ্ডাৰ বায়াজ কিছুমান বস্তু হৈ গৈছে কিন্তু আজিকালি এইবোৰ ব্ৰেকডাউনো হৈ আছে মানে এইবোৰ ভাঙাও হৈ আছে এইটো মুকুট হয় এইটো চাইছেনে সৰুবিলাকৰ হেয়াৰ বেণ্ডৰ ওপৰত মুকুটটো দিয়ে ভাল চিপছ মই ছোৱালীক
যিমান দিন পাৰোঁ নিদিওঁ চিপছ চকলেট, বাট মাহঁতে দিছে। এইটো হৈছে ফাইনেল লুক। আৰু মোৰ ভণ্টিও কিছুমান বস্তু আনিছে, সেইবোৰো আকৌ সজাবলগীয়া আছে। সি আৰু তাইৰ হাজবেণ্ড মিলি সেইবোৰ কৰিব লাষ্ট ফিনিচিংটো দিব। আৰু এইখিনি মই আৰু মা আৰু ঘৰৰ বাকীবোৰে হেল্প কৰি এইখিনি মই কৰিব পাৰিছোঁ। আৰু বহুত বস্তু আনিবলগীয়া আছিলে, কিন্তু চাগে সময়ৰ নাটনিৰ কাৰণে আনিব পৰা নাই। ময়ো ডিগবৈৰ পৰা তালৈকে গৈছোঁ, তাৰপিছতহে এইবোৰ বস্তু হৈছে। আৰু লাষ্ট মমেণ্টতে এইবোৰ কিয় মই নাজানো, মই লাষ্ট মমেণ্টতে কামবিলাক কৰিব পাৰোঁ। এইটো হৈছে সোণৰ এটা বেংগেল, 2টা বেংগেল আৰু পায়ৰ নুপুৰ, আৰু এটা লকেটো দিছিলে যিটো মই দেখাবলৈ পাহৰি গ'লোঁ। যি কি নহওক, এইখিনি হৈছে তাৰ মামাৰ ঘৰৰ পৰা পোৱা গহনা। আৰুতো আছেই, পায়ে থাকে, তো কৈ লাভ নাই। এইয়া ফিনিচিঙে দেখিছেনে, ইয়াৰবেণ্ড, বেগ, ক্লিপছ, এটা ডল, ডল, এইবোৰ। আৰু ল'ৰা হ'লে চাগে মেকআপ কিট নিদিলে হয়, চাগে এটা খেলনা বাতি নিদিলে হয়, চাগে ডক্টৰৰ কিবা পোশাক দিলে হয়, পুলিচৰ কিবা দিলে হয়। মোৰ এনেকুৱা ফিল হয়। আৰু যি কি নহওক, এইখিনি আছিল আজিৰ গোটেই ছামাৰাইজ ভিডিঅ'টো। আমাৰ গোটেই এৰেঞ্জমেণ্ট অন্নপ্ৰাশনৰ এটা প্ৰগ্ৰাম হ'লে বহুত কষ্ট হয়, বহুত বস্তু এৰেঞ্জ কৰিবলগীয়া হয়, কিন্তু সেইটোৱেই এনজয়মেণ্ট একচুৱেলি। এই প্ৰিপাৰেশ্যন কৰা দিনকেইটাই এনজয়মেণ্টৰ দিন। যোনদিনা প্ৰগ্ৰাম থাকে সেইদিনা কিন্তু আমি টায়াৰ্ড হৈ থাকোঁ, আৰু মানুহক এটেণ্ড কৰি, হোষ্ট হৈ পেলাই গেষ্টক এটেণ্ড কৰি থাকোঁতেই টাইমটো গুচি যায়। ফটো ছেশ্যন অলপমান হয়, বাছ এইখিনিয়ে। বাট এই এৰেঞ্জমেণ্ট প্ৰিপাৰেশ্যনৰ দিনকেইটাই আটাইতকৈ ধুনীয়া। এই যেনেকুৱা দুৰ্গা পূজা আহিম বুলি যিটো মনত এটা ফূৰ্তি থাকে, ঠিক তেনেকুৱাই প্ৰগ্ৰাম এটা আহিম বুলি যিটো থাকে সেইটোৱে। কিন্তু আহি যোৱাৰ পিছত আৰু আমি টায়াৰ্ড হৈ যাওঁ। এইটো মায়েও অলপমান ভিডিঅ' কৰিছে, মই সেইখিনিও দেখাই আছোঁ। এইটো মোৰ মাজু মামা, আৰু গেষ্ট আহিছে, সকলোৱে যাব ইভিনিঙত। সেইটো ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। টিল দেন টেক কেয়াৰ, বাই বাই। আৰু নেক্সট পাৰ্টৰ কাৰণে প্লিজ ৱেইট কৰি থাকিব আৰু কমেণ্ট কৰিব, আৰু যোনে নতুন হয় ছাবস্ক্ৰাইব কৰি থ'ব। এনেকুৱা ভিডিঅ' আহি থাকে মোৰ চেনেলত, আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, ন'টিফিকেশ্যন পাই যাব। আৰু নেক্সট পাৰ্টৰ কাৰণে ৱেইট কৰি থাকিব। টিল দেন টেক কেয়াৰ, বাই বাই।